সমগ্ৰ দেশে আজি পালন কৰিছে ৭৪ সংখ্যক গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ উপলক্ষে সকলোৱে আজিৰ দিনটোত কোনোৱে যদি পতাকা উত্তোলন কৰিছে আন কোনোৱে বেলেগ ধৰণে দেশখনৰ গুণগান আচলতে চৰ্চা কৰা দেখিবলৈ পোৱা গৈছে আৰু তেনে সময়তে আমি ৰাজপথত গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ পাইছো এজন ব্যতিক্ৰমী যুৱক আৰু যুৱকজনক ইতিমধ্যে সকলোৱে হয়তো চিনি পাইছে বা সকলোৱে জানিছে অসমৰ পুষ্পা হিচাপে আচলতে তেওঁ সমাদৰ লাভ কৰিছে বা বৰ্তমান সময়ত এক প্ৰকাৰ বিখ্যাত হ'বলৈ তেওঁ সক্ষম হৈছে আৰু বিগত যি আচলতে গ্ৰন্থমেলা আছিল গ্ৰন্থমেলাৰ সময়ত তেওঁ বিশেষকৈ চৰ্চিত হোৱা বা চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল সেই যুৱকজন আজি আমাৰ লগত আছে তেওঁৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আচলতে আজিৰ দিনটোত অসমৰ পুষ্পায়ো বাইকত উঠি ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে জিএছ ৰোডৰ খ্ৰীষ্টান বস্তিত আমি লগ পাইছো আজিৰ দিনটো কেনেধৰণে উদযাপন কৰিছে আপুনি আজিৰ দিনটো বহুতে ভাল কৰি দিন আৰু আমাৰ হেপী ৰিপাব্লিক ডে 2025 তো সেইটোৱে আৰু আহিলোঁ ফুৰিব ইচ্ছা আছিলে লগৰকেইটা লৈ কিনি ফুৰিব আহিলোঁ আৰু ফুৰি আছে আৰু বাইকখন বৰ ধুনীয়াকৈ সজাই লৈছে আপুনি আৰু গোটেই যি চিনেমাখন পুষ্পা 2 চিনেমাখনৰ গ্ৰাফিক্স লাগি থকা দেখিবলৈ পাইছো ধুনীয়াকৈ সজাইছে আৰু বাইক বুলি ক'লে কিছুমান কথা মানি চলিব লাগে গতিকে সেই কথাবোৰ পুষ্পাই মানি চলিছে নে নাই বা যিসমূহ ৰাইডাৰ্ছ আছে তেওঁলোকক কি বুলি ক'ব এতিয়া বৰ্তমান আজিৰ দিনটো যিহেতু বেছিকৈ দেখিবলৈ পোৱা যায় তেখেতলোকক এটা কথাই ক'ব বিচাৰিম যে সবাই হেলমেট পৰিধান কৰিব কিয়নো আজিৰ দিনটোত বহুত এক্সিডেণ্ট হৈ থাকে তো ময়ো কৰা নাই বাছ মই কৰিব চেষ্টা কৰিম কাৰণ মোৰ গেটাবৰ কাৰণে মই কৰিব পৰা নাই তো মোৰ লগৰকেইটা গোটেইকেইটা লৈছে মই জাষ্ট খালি লোৱা নাই মই পিছত বহি আছোঁ আৰু যোনে বাইক চলায় তেখেতলোকক ক'ব বিচাৰিম যে আপোনালোকে হেলমেট পৰিধান কৰক কিয়নো আমাৰ পুলিচ প্ৰশাসন বহুতে আছে তেখেতলোকক চাই আছে তো আপোনালোকে কৰি যাওক নিজৰ ছেফটিৰ কাৰণে ভাল আৰু আইনমতে কৰাও ভাল এইটো মানি চলিব লাগে আৰু তেওঁ যদি আমি যি আচলতে ড্ৰেছ আছে গোটেই ড্ৰেছটো যদি আমি চাবলৈ চেষ্টা কৰোঁ তেন্তে হাইলাখ যেন সেই আলু অৰ্জুন যি পুষ্পা 2ত আচলতে দেখিবলৈ পোৱা গৈছে আলু অৰ্জুনৰ গেটআপ গোটেই গেটআপটো যেন আলু অৰ্জুন বৰ্তমান সময়ত আমাৰ সন্মুখত আহি থিয় হৈছে তেওঁ দাড়িয়ে চাব বা তেওঁ জোতাই চাব পেণ্টে চাব হাইলাখ যেন আলু অৰ্জুন আমাৰ সন্মুখত আহি থিয় হোৱা যেন অনুভৱ হয় আৰু বাইকখন খুব ধুনীয়াকৈ সজাইছে আচলতে আপুনি আলু অৰ্জুনৰ গোটেই ষ্টিকাৰ আছে পুষ্পা 2ৰ ষ্টিকাৰ আছে গতিকে ক'ত সজাইছে আৰু ইমান ধুনীয়াকৈ কেনেকৈ মনলৈ আহিল কেতিয়া সজাইছে বাইকখন এইটো পুষ্পা 2খনৰ আগতে সজাইছোঁ আপোনাৰ কিমান 4-5 ডিচেম্বৰ এনেকুৱা সজাইছোঁ মই তাৰপিছত লগৰ এটা আছে ইয়ে কাম জানে এইবিলাক মাতিলে কৰিলোঁ অলপ ডিছকাউণ্ট পাইছোঁ আৰু কৰি লৈছোঁ আৰু পুষ্পাৰ ফেন বুলি কথা দেখাব লাগিব মানুহ যে গুৱাহাটীতো কোনোবা আছে পুষ্পাৰ ফেন আৰু আপুনি এই যে এনেধৰণৰ যে বেশভূষা এটা ধৰিছে বা এনেধৰণে যে থাকে কেতিয়াৰ পৰা এনেকৈ থাকিবলৈ মন গ'ল আপোনাৰ এইটো 2021ৰ পৰা যেতিয়া পুষ্পা 1খন লাগিলে তেতিয়াৰ পৰাই চুলি দাড়ি ৰাখিছোঁ আৰু মাজত কাটিছিলোঁ যেতিয়া লং হৈ যায় অলপ 3 বছৰ পিছত মুভিখন আহিলে 2024ত লাষ্টত তথাপি আৰু ৰাখিলোঁ আৰু 5 মাহ হ'ল চাগে চুলি দাড়ি কাটাই নাই সেনেকৈ আছে আপুনি আলু অৰ্জুনৰ ফেন নে পুষ্পা চিনেমাখনৰ ফেন আপুনি মই একচুৱেলি আলু অৰ্জুনৰ ফেন হয় পুষ্পাৰ নহয় আলু অৰ্জুনৰ তাৰ এক্টিং বহুত ভাল লাগে তাৰ একশ্যন ডান্স এক্টিং চব বঢ়িয়া ধুনীয়া আপুনি অভিনয় কৰে নেকি কৰোঁ কিয় নকৰোঁ অভিনয় কৰে ডাঙৰ পৰ্দাত কেতিয়াবা অভিনয় কৰিবলৈ সুযোগ পায় তেতিয়া কৰিব নে নকৰে কৰিম নিশ্চয় কৰিম কিয় নকৰোঁ কেনেধৰণৰ কেৰেক্টাৰ কৰিবলৈ আপোনাৰ মন একচুৱেলি মই ভিলেন কেৰেক্টাৰ বহুতে ভাল পাওঁ পুষ্পা নাম শুনকে ফ্লাৱাৰ সমঝাই কিয়া ফ্লাৱাৰ নেই পায়াৰে মই আচলতে নিগেটিভ কেৰেক্টাৰ কৰিবলৈ খুব মন এটা আছে যেন লাগে আপোনাৰ আৰু যদি অসমীয়া চিনেমাত যদি কোনোবাই সুযোগ সুবিধা দিয়ে বা অসমীয়া যি জলিউড ইণ্ডাষ্ট্ৰি আছে তাত যদি কোনোবাই সুযোগ সুবিধা দিয়ে তেন্তে কৰিব চাগে নিশ্চয় কৰিম কিয়নো আমাৰ অসমৰ ইণ্ডাষ্ট্ৰিত কাম কৰাৰ বহুত আশা আছে কিয় ইয়াতে জন্ম লৈছোঁ ইয়াৰে যদি কাম নকৰোঁ বেলেগত মাথা মাৰিলে নহ'ব নহয় আমি ইয়াতো কাম কৰিম বাহিৰত পালে বাহিৰতো কৰিম সেইটোৱে আৰু শেষত সুধিছোঁ অসমৰ পুষ্পাখ্যাত এই যুৱকজনৰ আচলতে নাম কি আৰু ঘৰ ক'ত কি কৰে অকণমান যদি আপোনাৰ বিষয়ে আচল যিটো জীৱন ৰিয়েল জীৱনটোৰ কথা যদি অকণমান কৈ দিয়ে একচুৱেলি মই গেট হস্পিটেল গীতা মন্দিৰ ওচৰতে থাকোঁ সৰুৰ পৰা ইয়াতে ডাঙৰ হ'লোঁ কিন্তু মোৰ জন্মস্থান ধুবুৰী ডিষ্ট্ৰিক্ট হয় আৰু মই সৰু মোৰ এটা কণ্ট্ৰেক্টাৰ হয় কাম চাম লৈ কিনি কৰোঁ আৰু মোৰ নেকনেম হ'ল হানিফ আলী আৰু সবাই মৰমতে ডেঞ্জাৰ বাই পুষ্পা লাইট বুলি মাতে ইনষ্টা ফেচবুক ইউটিউব চব ডেঞ্জাৰ বাই আছে খালি অকল ইনষ্টাত
ডেঞ্জাৰ বাই পুষ্পা লাইট বুলি আছে। আৰু এয়া আচলতে পুষ্পা লাইটক আমি দেখিবলৈ সক্ষম হ'লো বৰ্তমান সময়ত। আজি ৭৪ সংখ্যক যি গণৰাজ্য দিৱস উদযাপন কৰি আছে সমগ্ৰ দেশবাসী, আৰু তাৰ মাজতে আমি গুৱাহাটী মহানগৰীৰ GS ৰোডত এজন বিশেষ যুৱকক দেখিবলৈ সক্ষম হ'লো, আৰু যুৱকজনৰ সৈতে কিছু কথা বা কিছু আলাপ কৰিবলৈ আমি সক্ষম হ'লো। আৰু কেনেধৰণে আচলতে তেওঁ ৰিপাব্লিক ডে বা গণৰাজ্য দিৱস উদযাপন কৰিছে গোটেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকেও যদি গণৰাজ্য দিৱস উদযাপন কৰিছে বা আপোনালোকেও যদি আপোনালোকৰ মনৰ বাইকখন লৈ, মন পচন্দৰ বাইকখন লৈ কোনো ৰাইডত ওলাই গৈছে, তেনে যিসমূহ নীতি নিয়ম আছে, পথ সুৰক্ষাক লৈ যিসমূহ নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে, গোটেই নীতি নিৰ্দেশনাসমূহ আপোনালোকেও মানি চলক, গোটেই নীতি নিৰ্দেশনাসমূহ আপোনালোকেও পালন কৰক, আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত যি সজাগতা আপোনালোকেও বৃদ্ধি কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।